নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত এছএইচজি গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো আপোনালোকে এতিয়াই শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে শেহতীয়াভাৱে কেবিনেট বৈঠকত এনেকুৱা কেইখনমান সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে হে আপোনালোকক জনাই দিছোঁ। প্ৰথম সিদ্ধান্তটো হ'ল আপোন ঘৰৰ লাভালাভ সম্প্ৰসাৰণ। 1% সুদ ৰেহাইৰ সৈতে বিদ্যমান 37,277 গৰাকী হিতাধিকাৰীলৈ 30 লাখ টকাৰ বৰ্ধিত ঋণৰ সীমাৰ লাভালাভ সম্প্ৰসাৰিত কৰাৰ প্ৰস্তাৱত অনুমোদন কেবিনেট বৈঠকত। তাৰপিছত লিখা আছে গ্ৰাম্য পথ শক্তিশালীকৰণ। 19খন জিলা চাহ বাগিচা অঞ্চলৰ 219টা গ্ৰাম্য পথ উন্নয়ন কৰাৰ বাবে 236 কোটি টকাৰ অনুমোদন কেবিনেট বৈঠকত। তাৰপিছত 3 নম্বৰ সিদ্ধান্তটো হ'ল ষ্টাৰ্টআপক উৎসাহ লৈ। তো ইয়াতে কোৱা হৈছে অসমত ষ্টাৰ্টআপৰ বিকাশত তদাৰক আৰু নীতি প্ৰদান, পুঁজি আৰু পৰামৰ্শমূলক সমৰ্থন প্ৰদানৰ হেতু ডিপাৰ্টমেণ্ট অফ ইনোভেশ্যন, ইনক্লুবেশ্যন এণ্ড ষ্টাৰ্টআপ নামৰ নতুন প্ৰশাসনিক বিভাগ সৃষ্টিত অনুমোদন জনাইছে কেবিনেট বৈঠকত। তাৰপিছত আৰু কোৱা হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ৰূপায়ণ। ক্ষুদ্ৰ উদ্যোগীক উৎসাহ যোগোৱাৰ বাবে নগৰ অঞ্চলৰ যোগ্য আত্মসহায়ক গোটৰ সদস্যসকলক সমৰ্থন কৰিবলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া ৰূপায়ণৰ বাবে নিৰ্দেশনাৰ অনুমোদন। আঁচনিখনে যোগ্য সদস্যসকলক 10,000 টকাৰ প্ৰাৰম্ভিক পুঁজি প্ৰদান কৰিব। ইয়াতে কোৱা অনুযায়ী যিসকল নগৰ অঞ্চলৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ কেবিনেট বৈঠকত অসম চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ আগতে কেবিনেট বৈঠকত অসম চৰকাৰে উল্লেখ কৰা অনুযায়ী যিসকল এছএইচজি গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেই সকলো মহিলাক অহা এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰিব 10,000 টকা প্ৰদানৰ কাম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0 আঁচনিলৈ। এইখন আঁচনিলৈ এখন বিশেষ আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে 1 কোটি নতুন ঘৰৰ অনলাইন পঞ্জীয়ন আৰম্ভ। যোগ্য লোকে অনলাইন আবেদন কৰিব এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিব পাৰিব আৰু নিজৰ আপোনাৰ ঘৰখনৰ সপোন পূৰণ কৰিব পাৰিব। তো আপোনালোকে যদি নগৰ অঞ্চলত বসবাস কৰে তেন্তে আপোনাৰ বাবে এইখন আঁচনি। এইখন আঁচনিৰ জৰিয়তে 1 কোটি দুখীয়াসকলক নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰ। তো ভাৰত চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0 আঁচনিৰ আবেদন। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে কেনেকৈ কৰিব জানিবলৈ এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।